দেৰগাঁও ১ নং ইকৰাণীত একে নিশাতে দুটা পৰিয়ালত গৰু চুৰিকাণ্ড। গৰু চোৰৰ উৎপাতত নিদ্ৰা হৰিছে গাঁওবাসীৰ। একেটা নিশাতে অতুল শইকীয়াৰ ঘৰৰ পৰা দুজনী গাই গৰু আৰু অনিল বৰাৰ গৃহৰ পৰা দুটা দমৰা গৰু চুৰি কৰি চোৰে লৈ যায়। বিশেষকৈ দেৰগাঁৱৰ বিভিন্ন অঞ্চলত নিৰবিচ্ছিন্নভাৱে সংঘটিত হৈছে গৰু চুৰিৰ দৰে ঘটনা। গৃহস্থ থকাৰ অৱস্থাতে চোৰে গোহালিৰ পৰা গৰু চুৰি ঘটনা সংঘটিত কৰে। এই ঘটনাৰ ফলত শংকিত হৈছে ৰাইজ, উজাগৰি নিশা কটাবলগীয়া হৈছে। দেৰগাঁও আৰক্ষীয়ে তদন্ত কৰিছে যদিও আৰক্ষীয়ে গৰু চোৰৰ ঘটনাক ৰোধ কৰিব পৰা নাই। নিতৌ সংঘটিত হৈছে গৰু চুৰি ঘটনা। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। মোৰ নাম অতুল শইকীয়া আৰু গাঁওখনৰ নাম হ'ল ১ নং ইকৰাণী গাঁও। আৰু গৰু মোৰ কালি দুটা চুৰি হৈছে, তাৰমানে দুজনী ক্ষীৰতী গাই হৈ আছে। সন্দেহ মানে যিবোৰ বেপাৰী আমাৰ ইয়াত আহি থাকে, অচিনাক্ত বেপাৰীবোৰ, সিহঁতৰ লগত আমাৰ স্থানীয় ২-এজন মানুহ চাগে জড়িত থাকিবই লাগিব। গতিকে তেনেকুৱা সন্দেহজনক ব্যক্তি আমাৰ মাজত আছে। গতিকে সেইসকলৰ জৰিয়তে এইবোৰ কৰে বুলি আমি সন্দেহ কৰিছোঁ। তাৰমানে বৰ শক্তিশালী দলটো। কেইবাজনো আহে নেকি? আমি দেখা নাই আজিলৈকে, কিন্তু য'ত ত'ত ধৰা পইচা ভালেমান পলাই ২-এজন ধৰা পৰে, দিয়েগে পুলিচে ২-৩মাহ ৰাখি পেলাই এৰি দিয়ে। আৰু যিকেইটা পাব্লিকেতো মৰিয়াবই আৰু চোৰ ধৰা পৰিলে, পাছত অপৰাধী ধৰাকেইটাহে হয়গে, মাৰপিট কৰাকেইটা হয়। পুলিচেও যদি একো অনুশাসন নকৰে, ৰাইজক যদি অকণো সহায়ো নকৰে, তেতিয়াহ'লে মানুহে গৰু ছাগলী পুহিব নোৱাৰে। বিচাৰো, সেইটোকে আমি আজি অনুৰোধ জনাইছো, বিচাৰিছো। হৈ আছে বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে। মোৰ নাম শ্ৰী অনিল বৰা, ১ নং ইকৰাণী গাঁৱত মই বাস কৰোঁ। কালি ৰাতি প্ৰায় ১টা বজালৈকে তাৰমানে গৰু নিয়া নাই। ১টা বজাত এই জপনাখন বন্ধ কৰি থৈ গাঁঠি দি থৈ গৈছোঁ। তাৰপৰা ৰাতিপুৱা শুই উঠিছোঁ আৰু আমাৰ কুকুৰটোৱে তাৰমানে ভুকি তাৰমানে এইফালেও আহে, ঘৰৰ ফালেও চায়। তাৰপৰা মই কুকুৰটোৱে বোলো কি হ'ব ভুকিছে চাওঁচোন, ঘৰলৈ আহি দেখিছোঁ দমৰা দুটা নাই। দমৰা দুটা তাৰমানে এটা ৰছী কাটিলে আৰু এটা ৰছী লৈ গুচি গ'ল। দুটা দমৰা লৈ গৈছে? দুটা দমৰা লৈ গৈছে, হয়। তাৰপৰা ৰাতিপুৱা এঘৰ মানুহে তাৰমানে মোক খবৰ কৰিবলৈ আহিছে। তাৰপৰা আমি ক'লো তোমালোকৰ গৰুকেইটা আছে নাই চোৱাংগৈচোন যোৱা। সৌজন গৈ পেলাই কৈছে যে আমাৰ দাদাহঁতৰ গৰু দেখোন নাই, গৃহস্থক জগাই পেলাই তহঁতৰ গৰু নাই। সৰু সৰু দুজনী গাই গৰু পোৱালি এৰি থৈ চোৰে লৈ গুচি গ'ল। সন্দেহ মানে চোৰটো সন্দেহ কৰিবলৈ তেনেকে নাই, তথাপিতো বেপাৰীবিলাক আহি থাকে, চুলি তুলি বেপাৰীবিলাক, কিন্তু আমি ডাইৰেক্ট ধৰিব নোৱাৰো, দেখা নাইকিয়া আহি পেলাই সেইখিনি পৰাই গুচি যায় বস্তু লৈ। পুলিচক কাষ চাপিছেনে? হয়, পুলিচক আমি গাঁওবুঢ়াক মাতি আনিলো, গাঁওবুঢ়াইও চাই গৈছেহি। তাৰপৰা এণ্ট্ৰি দিবলৈ আমাৰ ল'ৰা গৈছে আৰু গাঁৱৰ ৰাইজো কেইজনমান এণ্ট্ৰি দিবলৈকে গৈছে। হৈ থাকে। আজি ২ মাহৰ আগত তাৰমানে মোৰ এইপিনে ৪খন জেগা ভাঙি পেলাই চোৰে সন্ধ্যা নিব নোৱাৰিলে, কিন্তু মোৰ আগৰ এমাইলৰ আগত ঘৰৰ 4টা দমৰা সন্ধ্যাই লৈ গুচি গৈছে। সুৰক্ষাৰ নিচিনাই হৈছে আৰু, সুৰক্ষাই নাই। এতিয়া মানুহ নাথাকিলে ঘৰে চুৰ কৰি নিব, ঘৰ এৰিব নোৱাৰে। থাকোঁতেও চুৰ কৰিছে। আজি অনুৰোধ জনাবলৈ আমি পিটিশ্যন এখন ৰাইজে হৈ পেলাই দিছোঁহত। কিমান দূৰ পুলিচ প্ৰশাসনে আগবাঢ়ে হ'ব নাজানো, তথাপিতো আমি দিছোঁ চোৰ কাৰ্য কৰিবৰ কাৰণে, বা পাৰিলে গোহালি উদ্ধাৰ কৰক বুলি আমি তাৰমানে আবেদন কৰিছোঁ। মই কালি বিহু মাৰিবলৈ গৈছিলোঁ। ১টামান বজাৰ তাতকৈ অকণ বেছি হ'ল থাকে আৰু আহিছোঁ জপনা বোলো চাই আহোঁচোন। সেইখন জপনা মেলা আছে, মেলা দেখি তাৰপৰা এইখিনিলৈ আহিলোঁ। এইখিনিত যেনিবা এই জপনাখন গাঁঠি দিয়া নাছিলে, তাৰপৰা মই দুফালে দুটা গাঁঠি দি পেলাই গ'লো আৰু। গৰুকেইটা এটা শুই আছে, এটা থিয় হৈ আছে। ইকেইটা মাইকীকেইজনী শুই আছে। কেইটা বজাত দেখিলে ৰাতিপুৱা?